ছাত্ৰীসকল এইটো ভিডিঅ'ত জানিবলৈ চেষ্টা কৰিম যে দুটা আধানৰ সমষ্টিৰ স্থিতিশক্তি কিমান বা তাৰ প্ৰকাশ ৰাখি কি ধৰি লোৱা হ'ল অসীমৰ পৰা এটা বিন্দু আধান q1 আনি এই বিন্দুত ৰখা হৈছে এই বিন্দুত এটা আধান q1 আনি ৰখা হৈছে ক'ৰ পৰা অসীম দূৰত্বৰ পৰা আৰু ইয়াক আমি ধনাত্মক ধৰি ললো q1 ক এলৈ আনিবলৈ কোনো কাৰ্য কৰাৰ প্ৰয়োজন নাই কিয় কাৰণ এই ঠাইটোত আগতে কোনো ধৰণৰ আধান নাছিলে কাৰ্য কেতিয়া কৰিব লাগিব যেতিয়া আমি যিকোনো এটা ক্ষেত্ৰৰ বিপৰীতে যাওঁ against the repulsive force বা এটা বিকৰ্ষণৰ বলৰ যদি বিপৰীতে যাওঁ তেতিয়া হলেহে আমি কাৰ্য কৰিব লাগিব ইয়াত একোই নাছিলে যিহেতু q1 ক জোৰে পৰা নানো কিয় এই বিন্দুত ৰাখিলে কোনো পৰিমাণৰ কাৰ্য কৰিবলগীয়া নহয় এটা এই q1 বিন্দু সমাধান আহি গ'ল গোটেই অঞ্চলটো কি হৈ গৈছে q1 ৰ বৈদ্যুতিক ক্ষেত্ৰৰে ভৰি গৈছে এতিয়া a1 ত q1 আধানৰ বাবে যিকোনো বিন্দু b থোৱা বিভৱৰ মান ধৰি লোৱা যে a পৰা r দূৰত্বৰ b বিন্দু আছে তেতিয়া বিভৱৰ মান কিমান হ'ব v = 1/4πε0 q1/r এতিয়া আমি অসীম দূৰত্বৰ পৰা আন এটা আধান +q2 কি কৰিম হিতুক আনি b বিন্দুলৈ ৰাখিবলৈ চেষ্টা কৰিম এইবাৰ আনুতে কিন্তু আমি এটা বিকৰ্ষণ কৰা এটা বৈদ্যুতিক বলৰ সন্মুখীন হম তাৰ মানে আমি ইয়াতে কাৰ্য কৰিব লাগিব w হ'ব q2v এটো সূত্ৰটো কোৰ পৰা আহিলে v = w/q আছে q0 আছিলে এবাৰ w = v/q0 হ'ব যেহেতু q0 নহয় এবাৰ q2 ধৰিছো কি লিখিম w = q2v তে v টো আগতে উলাই থৈছিলো এটো ইয়াত লিখি দিয়া হ'ল অলপ মিলাই দিয়া যদি কি হ'ব 1/4πε0 q1 q2/r যিমান পৰিমাণৰ কাৰ্য কৰা হ'ল q2 b লৈ আনা হ'ল সেই সিমানখিনি কাৰ্য শক্তিলৈ ৰূপান্তৰ হৈ যাব আৰু এই দুটা আধানৰ সমষ্টিৰ মাজত সোমাই থাকিব বা নিহিত হৈ থাকিব এই কাৰ্য দুটা আধানৰ ব্যৱস্থাটোৰ বৈদ্যুতিক বিভৱ শক্তি হিচাপে সংৰক্ষিত হয় w জাগাত আমি u বুলি লিখি দিলো u = 1/4πε0 q1 q2/r এতিয়া b যদি অসীম দূৰত্বৰ পৰা আনি q2 যদি অসীম দূৰত্বৰ পৰা আনি b যদি ৰাখি দিয়া হয় আৰু এক যদি কিবা কাৰণে ধৰি ৰখা হয় তেতিয়া কি হ'ব b থকা আধান +q2 নিজে নিজে আতৰি যাব কোনটো শক্তিৰে আতৰি যাব এইটো শক্তিৰে আতৰি যাব তাৰমানে যিটো শক্তিৰে সঞ্চয় হৈছে ইহতক আকৌ দৌৰলৈ পঠিয়াবৰ কাৰণে সেই সীমান পৰিমাণৰ কাৰ্য প্ৰয়োজন হ'ব আৰু যিটো আসলতে ইয়াতে শেষ হৈ গৈ থাকিব বা বেলেগ এটা ৰূপলৈ ৰূপান্তৰ হৈ গৈ থাকিব